মিছন APSC AEN JEE নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰি আছিলোঁ 2016 জেনেৰেল ষ্টাডিজৰ পেপাৰখন PSC ডেট ইজ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ যিখন পেপাৰ আছিল জেনেৰেল ষ্টাডিজৰ 100 মাৰ্কছৰ, সেই পেপাৰখনৰ কুৱেশ্যনৰ যিখিনি এনচাৰ আছিলে সেই এনচাৰখিনি আপোনালোকক আজি দিবলৈ ট্ৰাই কৰিছোঁ। যদি আপোনালোকক PDF ফাইল লাগে বিভিন্ন ধৰণৰ APSC ৰিলেটেড, দেন মোক প্লিজ মেইল কৰিব নাইবা কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰিব। চ' মই আপোনালোকক PDF ফাইল প্ৰভাইড কৰিবলৈ ট্ৰাই কৰিম। আজি আমি টেকনিকেল লাইনৰ যিটো PSCৰ জেনেৰেল ষ্টাডিজৰ পেপাৰ হয় তাৰ 100টা কুৱেশ্যন একেলগে ডিছকাছ কৰিম। ফাৰ্ষ্টটো সুধিছে ভগীৰথী আৰু অলকানন্দা ক'ত মিট কৰিছে। মনত ৰাখিব, এইটো মিট কৰিছে গংগাত এট দেৱপ্ৰয়াগত মিট কৰিছে। নেক্সট আমাক সুধিছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ। মনত ৰাখিব দিহিং দিবাং চংটু জীয়াভৰালী। ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট অপশ্যনটো হৈ যাব দিহিংটো কি হয়, আমাৰ ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটৰী বুলি কোৱা নহয়, ই ব্ৰহ্মপুত্ৰ হয়, আনাডাৰ নেম অফ ব্ৰহ্মপুত্ৰকে আমি দিহিং নামেৰে জনা যাওঁ। ই কেতিয়াও ট্ৰিবিউটৰী বা ইয়াৰ শাখা নদী হিচাপে আমি এইটো ক'ব নোৱাৰোঁ। কুৱেশ্যন নম্বৰ 3 সুধিছে চৰ্দাৰ সৰোবৰ ডাম হেজ বিন কনষ্ট্ৰাক্টেড। চ' সেইটো আমাৰ কনষ্ট্ৰাক্ট কৰা হৈছে নৰ্মদাত। নেক্সট কুৱেশ্যন নম্বৰ 4 হৈছে হুইচ অল ক্ৰান্তি চেল হোষ্ট 2020 অলিম্পিক গেম। মনত ৰাখিব জাপান। নেক্সট কুৱেশ্যন নম্বৰ 5 হুইচ অফ দ্য ফলোয়িং ইজ দ্য চেম্পিয়নশ্বিপ অফ ইউৰো কাপ ইন দ্য ইয়েৰ অফ 2016। চ' ইয়াৰ এনচাৰ হৈ যাব পৰ্তুগাল। নেক্সট দ্য চাউথ এছিয়ান ফেডাৰেশ্যন গেমছ 2016 ৱেৰ হষ্টেড বাই হুইচ অফ দ্য ফলোয়িং চিটি। মনত ৰাখিব গুৱাহাটী, শ্বিলং। কুৱেশ্যন নম্বৰ 7 হৈছে কাউণ্টিং দ্য ভোটছ ফৰ লেজিছলেটিভ এছেম্বলি পোষ্ট অফ এপ্ৰিল-মে of the year 2016 was held 19 মে'ত হৈছিল। কুৱেশ্যন নম্বৰ 8 হৈছে হু হেজ বিন এপইণ্টেড দ্য হেড কোচ অফ ইণ্ডিয়ান ক্ৰিকেট টিম ৰিচেণ্টলি। ৰবি শংকৰ। অ'কে, নাও আমাৰ ৰবি শংকৰ হৈ আছে। অ'কে, কুৱেশ্যন নম্বৰ 10 হৈছে ইন হুইচ ইয়াৰ দ্য ছেকেণ্ড বটল অফ পানীপত। দ্বিতীয় বটল অফ পানীপত 1556, প্ৰথমটো যদি সোধে তেতিয়া 1526। কুৱেশ্যন নম্বৰ 11 হৈছে ৱেন ডিড ফেমাছ পাৰ্টিশ্যন বেংগল হেপেন। বেংগল পাৰ্টিশ্যন 1905 চনত হৈছিল। কুৱেশ্যন নম্বৰ 12 হৈছে দ্য আথাৰ অফ ৰাজ তাৰাংগিনীৰ আথাৰটো হৈছে কালহানা। কুৱেশ্যন নম্বৰ 13 হৈছে কেচিফ ক্লে এ ৱৰ্ল্ড ৰিনাউণ্ড বক্সাৰ ডাইট ৰিচেণ্টলি। ইট ইজ ন'ন, তেওঁৰ নাম আছিলে মহম্মদ আলী। কুৱেশ্যন নম্বৰ 14 হৈছে হুইচ এম্পিয়াৰ ইজ ক্ৰেডিটেড উইথ দ্য ইণ্ট্ৰডাকশ্যন অফ আৰ্লি ভাৰ্চন অফ দ্য মডাৰ্ণ ডে পষ্টেল ডেলিভাৰী ছিষ্টেম। মনত ৰাখিব আকবৰ। কুৱেশ্যন নম্বৰ 15 হৈছে চেপইমটিনি এণ্ড দ্য বেটেল অফ ফৰাচী টুক প্লেচ ৰেচপেক্টিভলি ইন দ্য ইয়েৰ। মনত ৰাখিব চেপইমটিনি 1857 চনত, ফৰাচী যুদ্ধ হৈছিলে আমাৰ 1757 চনত। নেক্সট কুৱেশ্যন নম্বৰ 16 ইন হুইচ ইয়েৰ দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ্ড এজ এ ৰিজাৰ্ভ ফৰেষ্ট। 1905 চনতে ডিক্লেয়াৰ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 17 হৈছে দ্য ফেমাছ আছাম ৰেকৰ্ড ৱাজ চাইন। চ' আছাম ৰেকৰ্ড ষ্টাৰ্ট কৰিছিলে আমাৰ 15 আগষ্ট 1985ত। হোৱাট ৱাজ দ্য পিৰিয়ড অফ কিং গদাধৰ সিংহছ ৰিচাইন আছাম। চ' তেওঁৰ পিৰিয়ডটো হৈছে 1681 পৰা 1696। নেক্সট আমাক সুধিছে দ্য হাছান নগৰ লেক ইজ ছিটুৱেটেড ইন। চ' মনত ৰাখিব হায়দৰাবাদত। নেক্সট কুৱেশ্যন নম্বৰ 20 অন হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ইজ কেলকুলেটেড। 82°5 ইজ লংগিটিউডেন। অ'কে, 21 হৈছে দ্য হাইষ্ট মাউণ্টেইন ইন ইউৰোপ ইজ ইলভাৰ্ছ। অ'কে, মনত ৰাখিব মাউণ্ট ইলভাৰ্ছ। নেক্সট আমাক 22 হৈছে মৰি ডাৰ্লিং বেচিন ইজ ইন অষ্ট্ৰেলিয়া। অ'কে, কুৱেশ্যন 23 হৈছে ইণ্ডিয়া আৰু শ্ৰীলংকা কিহেৰে ডিভাইড কৰিছে, পাল্ক ষ্ট্ৰেইটেৰে। অ'কে, কুৱেশ্যন নম্বৰ 24 হুইচ অফ দ্য 5-year প্লেন ইজ পপুলাৰলি ন'ন এজ মহালভিছ প্লেন, ছেকেণ্ড 5-year প্লেন। অ'কে, নেক্সট ডিউৰিং দ্য হুইচ পিৰিয়ড দেয়াৰ ৱাজ এ প্লেন হলিডে অফ 3 এনুৱেল প্লেনছ ৱাৰ ইমপ্লিমেণ্ট ইন প্লেচ অফ ৰেগুলাৰ 5-year প্লেন। 1966 পৰা 1969। অ'কে, নেম অফ দ্য বডি এণ্ড ইটছ ভাইচ চেয়াৰমেন হুইচ ইজ ৰিপ্লেচ দ্য প্লেনিং কমিশ্যন। মনত ৰাখিব নীতি আয়োগ, আৰু তেওঁৰ ফাৰ্ষ্ট ভাইচ চেয়াৰমেন আছিলে অৰবিন্দ পানগৰিয়া। কুৱেশ্যন নম্বৰ 27 হৈছে ইন 2010 হুইচ ইম্পৰ্টেণ্ট ডিক্লাৰেশ্যন ৱাজ মেড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। মনত ৰাখিব ডিকেড অফ ইন'ভেশ্যন ইজ ডিক্লেয়াৰ্ড ইন 2010। দেন হুইচ অফ দ্য ফলোয়িং ইজ নট এ প্ৰাইম নম্বৰ। প্ৰাইম নম্বৰ আমাৰ 71টো নহয়। নেক্সট আমাক সুধিছে 29 ইফ 1/3 অফ দ্য 1/3 এণ্ড 1/4। চ' এই যিখিনি ৰিজনিঙৰ কুৱেশ্যন আছে, ৰিজনিঙৰ কুৱেশ্যনখিনি ইজি হয়, আপোনালোকে নিজে ট্ৰাই কৰিব। আপোনালোকক যদি PDF ফাইল লাগে দেন প্লিজ মোক মেইল কৰিব। চ' আমি জেনেৰেল নলেজৰখিনি ডিছকাছ কৰি আছোঁ। 32 সুধিছে ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনিয়াছ লাইট কম্বাট এয়াৰফৰ্ট ইজ ৰিচেণ্টলি ইণ্ডাছ বাই ইণ্ডিয়ান এয়াৰফৰ্চ ইজ তেজাছ।
Question number 33. INSAS Rifles means Indian Small Arms System Rifle. Question number 34 to say which of the following two are the names of Indian research station in Antarctica? Metin and Bharati. Okay. Question 35 is RLV-TD launched by ISRO is reusable launch vehicle technology demonstrator. Okay. Question number 36 is which of the following is an advanced light helicopter developed by HAL? So Monarchia Dhurbo. Which of the following is the name of the main battle tank developed by the DRDO? Arjun. Monarchia. The first indigenous built nuclear submarine in the country is Arihan. Okay. Question number 39. Which state enjoyed the distinction of having the maximum number of Lok Sabha seats? Uttar Pradesh. Question 40 is the correct breakup of Assam legislative assembly seats is general or 102, SC 8 ST 16. What is the total number of languages recognized by Indian Constitution? 22. Okay. Question number 42 to this which of the following state of the northeastern region have one Lok Sabha seat? Monarchia Nagaland, Mizoram and Sikkim. 43 is the name of the state which has maximum number of seats in legislative assembly? Uttar Pradesh. Question number 44. Which of the following statement is the correct about Lok Sabha seat of the union territory of the country? So 6 of the 7 UT have 1 seat each and Delhi has 7 seats. Okay. Question number 45 is which is the total strength of Rajya Sabha and how many of these members are nominated by the President of India? 245 or 12. Under normal circumstances, who presided over Rajya Sabha? The Vice President of India, who is also ex-officer chairman of the Rajya Sabha. Okay. Question number 47 out is the President of India may nominate number members of particular committee. মনত ৰাখিব দুজন এংলো ইণ্ডিয়ান তেখেতে নমিনেট কৰিব পাৰে বাট আজিকালি এইটো উঠাই দিয়া হৈছে কুৱেশ্যন নম্বৰ 48 হৈছে হাউ are the normal season of the parliament terms? Budget season, monsoon season and winter season. Okay. Question number 49. When was the general post of the first Lok Sabha is held? 1951 চনত হৈছিল. Question 50 হৈছে who is the supreme commander of Indian Defence Force? মনত ৰাখিব it is the President of India. So এইখিনি আসলে 50টা কুৱেশ্যন বাকি থকা 50টা কুৱেশ্যন আমি অতি সোনকালে আপোনালোকৰ মাজত ডিসকাস কৰিম. Okay.